কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৬০-৭০টাকৈ হাতীৰ জাকে আচলতে বিশ্বনাথ ঘাটৰ যি উমাতমণি দ্বীপত আহি আশ্ৰয় গ্ৰহণ কৰিছে বনৰীয়া হাতীৰ জাকে। আৰু এই বিশ্বনাথ ঘাটৰ যি অঞ্চললৈ বিপদ কঢ়িয়াই আনিছে আৰু নিশা হলে আচলতে উজাগৰে থাকি গাঁৱৰ ৰাইজে ইয়াত পহৰা দি হাতী খেদিবৰ বাবে বোম বা জুই ব্যৱহাৰ কৰি হাতী খেদা দেখিবলৈ পোৱা গৈছে আৰু মানুহৰ মাজত আচলতে শংকা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই যিহেতু এই স্থানতে উপস্থিত আছো, বিশ্বনাথ চাৰিআলি যি বিশ্বনাথ ঘাটৰ উমাতমণি দ্বীপত স্থানীয় কেইগৰাকীমান যুৱক আছে, অকমান আহিবলৈ অনুৰোধ জনাইছো। আপোনাৰ ওচৰলৈ আহিছো, দেখিবলৈ পোৱা গৈছে আচলতে ৬০-৭০টাতকৈ অধিক বনৰীয়া হাতী জাকে এই বিশ্বনাথ ঘাটৰ যি উমাতমণি দ্বীপত আহি আশ্ৰয় গ্ৰহণ কৰিছে। বিপদ নামি আহিছে এই গাঁৱলৈ, কি কব? হয়, আজি যোৱা দেওবাৰৰ পৰা ধৰি প্ৰায় ৭০-৮০টা এটা হাতীৰ জাক আমাৰ বিশ্বনাথ ঘাটত যি উমাতমণি আছে এই উমাতমণিত আহি মানে আছে, আশ্ৰয় গ্ৰহণ কৰি আছে। এতিয়া কথাটো হৈ গ'ল যে হাতীখিনি থকাক লৈ আমাৰ প্ৰব্লেম নাই, কিন্তু কথাটো হাতীখিনি যদি কিবা কাৰণে যদি আমাৰ গাঁৱলৈ আহে, তেওঁলোকে ৰাতি ৰাতি মুভমেণ্ট লৈ থাকে আমাৰ গাঁৱৰ ফালে আহিবলৈ খাদ্যৰ সন্ধানত। যদি কিবা কাৰণে আমাৰ গাঁৱলৈ আহে, কিন্তু এইটো এটা ডাঙৰ মানে কল্পনাৰ বাহিৰত এটা মানে পৰিৱেশৰ সৃষ্টি হ'ব। এইটো মানে কিমান মানুহ মৰিব, কিমান ঘৰ দুৱাৰ ভাঙিব, কিমান অনিষ্ট হ'ব তাৰ মানে কল্পনাৰ বাহিৰত। আৰু লগতে এতিয়া চবতকে ডাঙৰ কথা জীৱন জীৱিকাৰ কথা আহি পৰিছে। আজি উমাতমণিতে আপোনাৰ হাতীখিনি থকাৰ কাৰণে আমাৰ নাৱৰীয়াসকলে এই নদীতে মানুহ পাৰ কৰি উমাতমণিলৈ মানুহ পাৰ কৰি ঘৰখন চলাই থাকে। তেওঁলোকৰ আপোনাৰ আজি ঘৰত চৌকা নজ্বলা অৱস্থা হৈছে। লগতে তাতে ৰোপৱে কাম চলি আছে, এই ৰোপৱে কামত আপোনাৰ আমাৰ গাঁৱৰে নহলেও 10-15জন শ্ৰমিকে তাত কাম কৰি আছে। সেই শ্ৰমিকসকলো আপোনাৰ কামৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। তাৰ লগতে গৰু ছাগলী তাত নষ্ট হৈছে। আৰু তাতে আমাৰ উমা মন্দিৰ যিটো মন্দিৰ আছে, তাত মন্দিৰ যাত্ৰী যায়, তাতে আকৌ আমাৰ পূজাৰীসকলে পূজা কৰিব পৰা নাই। তাতে দোকান দি চলিও মানুহে জীৱন জীৱিকা নিৰ্বাহ কৰি আছিলে। সেই সকলোখিনি আপোনাৰ বন্ধ হৈ গৈছে। গতিকে আমাৰ বিশ্বনাথ জিলা প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ আমি এটা অনুৰোধ জনাইছো। কাজিৰঙা ৱাইল্ড লাইফ ডিভিজন আৰু আমাৰ যি বিশ্বনাথৰ নৰ্মেল ফৰেষ্ট আছে, দুয়োটা বন বিভাগে একজোট হৈ দৰকাৰ পৰিলে আমাৰ বিশ্বনাথ পুলিচ প্ৰশাসনৰ লাগিলে সহযোগ কৰি হাতীখিনি দিনৰ ভাগতে খেদাৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু কিবা কাৰণে যদি আমাৰ গাঁৱলৈ আহে বহুত অনিষ্ট হ'ব, এইটোৱে আমি মানে প্ৰাৰ্থনা জনাইছো। ধন্যবাদ জনাইছো। আৰু স্থানীয় লোক আছে, মই তেওঁলোকৰ ওচৰলৈও গৈছো। আপোনাৰ ওচৰলৈ আহিছো। আচলতে এই বিশ্বনাথ ঘাটৰ যি গোটেই অঞ্চলটোলৈ আচলতে শংকা নামি আহিছে, বনৰীয়া হাতী জাকে আচলতে ৬০-৭০টাতকৈ অধিক জাক ইয়াত আহিছে, কি কব? এতিয়া ক'বলগীয়া বিশেষটো বহুতেই আছে। বৰ্তমান ক'বলৈ গ'লে এতিয়া আমাৰ বিশ্বনাথ ঘাটত প্ৰায়ভাগ আপোনাৰ 100%ৰ ভিতৰত আপোনাৰ প্ৰায়ভাগ আমাৰ ইয়াত নদীখনৰ লগত বসবাস কৰি থকা মানুহ আছে। কিয়নো ধৰ বৰ্তমান আপোনাৰ কোনোবা এজন যাত্ৰী আহিলে নদীৰ ইটোপাৰ মন্দিৰ এটাত চাকি এগছ জ্বলাবলৈ যাওঁ বুলি ক'লে এতিয়া যাব নোৱাৰা হৈ গৈছে। কিয়নো এতিয়া বৰ্তমান যিখিনি আপোনাৰ বনৰীয়া হাতী তাত আছে, বৰ্তমান এতিয়া নাও এখন লৈ যাবলৈ সিটো পাৰত আপোনাৰ ভয় হৈছে। ভয়তো ভয়েই। আৰু উইথ আপোনাৰ ক'বলগীয়া কথা এইটোৱেই, বৰ্তমান আমাৰ নদীৰ ইটো পাৰত উমাতমণি দ্বীপত যিখিনি লোক আহিছে নে নাই ইয়াত? বৰ্তমান বন বিভাগৰ লোকে সহায় কৰিছে, কৰাটো নহয়। বৰ্তমান আপোনাৰ ৰাতি হ'লে আপোনাৰ নৰ্মেলৰ পাৰ্টি আহে, নৰ্মেলৰ পাৰ্টি আহি আপোনাৰ সন্ধিয়া 6টাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে তেখেতসকলে আমাক ইয়াত পহৰা দি থাকে। আৰু আমাৰ স্থানীয় বিডিপিও থাকে, থাকি তেখেতসকলক অকণমান সহায় কৰি থাকে। এতিয়া ক'বলগীয়া গ'লে এটা কথা কি, খাদ্য সন্ধানত তেখেতসকল বৰ্তমান আপোনাৰ এই আমাৰ পাৰটোলৈ অহাটোতো চিঞৰে। আপোনাৰ বৰ্তমান খাদ্য বুলিবলৈ তাত একোৱেই নাইকিয়া। এতিয়া আপোনাৰ চাওক, আপুনি নিজে চাওক, ইয়াৰ পৰা 150 মিটাৰ ডিষ্টেঞ্চত আমাৰ দ্বীপটো আছে। যদি তেখেতসকলে 70-80টা যেতিয়া বন্যহস্তী যেতিয়া আপোনাৰ এইটো পাৰ হৈ যাব, এই আমাৰ স্থানীয় গাঁওখন আপোনাৰ কি পৰিৱেশ হ'ব আপুনি নিজে জানিছে। আপোনাৰ ডিষ্টেঞ্চটো কিমান, আমাৰ বসবাস কিমান। আপোনাৰ বৰ্তমান এটাই মই বন বিভাগক এটাই অনুৰোধ জনাওঁ যে তেখেতসকলে যিমানটো পাৰে সোনকালে তেখেতসকলক পাৰ কৰাটো বিচাৰোঁ মই। হয়, নিশ্চিতভাৱে আচলতে এই গাঁওখনলৈ আচলতে শংকা নামি আহিছে। আৰু বনৰীয়া হাতী জাকে যিহেতু ৰাতি হলে ইয়াত উপদ্ৰৱ চলায় আৰু নিশা মানুহে আচলতে উজাগৰে থাকি পেলাই হাতী জাকক খেদা দেখিবলৈ পোৱা গৈছে। আৰু স্থানীয় ৰাইজে আচলতে সোনকালে আচলতে ইয়াৰ সমাধান বিচাৰিছে।